ओम शिवाय शांताय ओम तत्पुरुषाय विद्यमे महादेवाय धीमहि तन्नो रुद्राय प्रचोदयात। এই পবিত্ৰ মন্ত্ৰোচ্চাৰণেৰে আজি মহাশিৱৰাত্ৰিৰ পবিত্ৰ নিশা ধ্বনিত হৈ উঠিছে সৰ্থেবাৰীৰ প্ৰতিটো শিৱ মন্দিৰ। বাবা ভোলানাথৰ আশীষ লাভৰ কামনাৰে শিৱলিংগত এপাহ বেলপাত, গংগাজল, গাখীৰ আৰু ফুল আগবঢ়াবলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হয়। সৰ্থেবাৰীৰ কৈলাশপুৰ স্থিত শিৱধামতো দিনজোৰা কাৰ্যসূচীৰে ভক্ত সমাগমে উৎসাহৰ পৰিৱেশ সৃষ্টি হয়। মহাশিৱৰাত্ৰিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক অতি পবিত্ৰ উৎসৱ। এই দিনটো মহাদেৱ আৰু মা পাৰ্বতীৰ মহামিলনৰ স্মৃতি বহন কৰে বুলি বিশ্বাস কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত এই উৎসৱ পালন কৰা হয়। অন্ধকাৰ আৰু অজ্ঞতা দূৰ কৰি জ্ঞান প্ৰভা লাভ কৰাৰ প্ৰতীক হিচাপে শিৱৰাত্ৰি উদযাপন কৰা হয়। অসংখ্য ভক্তই শিৱলিংগত গংগাজল, গাখীৰ, বেলপাত, ধূপ-দীপ আৰু নৈবেদ্য আগবঢ়াই অভিষেক কৰে। মহাশিৱৰাত্ৰি হৈছে মনোযোগ, উপাসনা, স্ব অধ্যয়ন আৰু সামাজিক সম্প্ৰীতিৰ এক প্ৰতীক। বহু ভক্তই এইদিনা সম্পূৰ্ণ উপবাস পালন কৰি শুদ্ধ মন দেহেৰে ভগৱান শিৱৰ আৰাধনা কৰে। নিশাটো জাগৰণ, নাম স্মৰণ আৰু পূজা অৰ্চনাৰে উৎসৰ্গা কৰা হয়। বিশ্বাস কৰা হয় যে এই পবিত্ৰ নিশাত উজাগৰে থাকি শিৱৰ নাম স্মৰণ কৰিলে পাপ নাশ হয় আৰু আত্মিক শান্তি লাভ কৰে। পাছদিনা ৰাতিপুৱা স্নান পূজা সম্পন্ন কৰাৰ পাছত উপবাস ভংগ কৰা হয়। আজি সৰ্থেবাৰীৰ লগতে বনিয়াকুছি, বেলবাৰী, বৰকাপলা, হালধিবাৰী, বামুণপাকাৰ শিৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰে মহাশিৱৰাত্ৰিৰ মাহাত্ম্যক উজ্জ্বল কৰি তুলিছে। এই শিৱ মন্দিৰ এই অঞ্চলৰ এটা আঞ্চলিক শিৱ মন্দিৰ বুলি প্ৰচলিত। ইয়াতে অতঃপ্ৰোতভাৱে মানুহ সমাগম ঘটে, যথেষ্ট সংখ্যক সমাগম ঘটে। ইয়াত এটা মানুহৰ বিশ্বাস আছে যে ইয়াত সেৱা ল'লে তেওঁলোকৰ অভিষ্ট সিদ্ধি হয় বুলি। আজি বহুত বছৰ আগতে এইটো নিস্বাৰ্থ কিছুমান ভক্তই এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। সেইসকলৰ সৰহসংখ্যকে ইতিমধ্যে স্বৰ্গগামী হৈছে। যোৱাকালি তেওঁলোকৰ স্বৰ্গত আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰাৰ্থনা কৰা হৈছে। গতিকে আজিলৈকে এইটো কোনো নিৰ্দিষ্ট মানুহ নেতৃত্ব নলগাই আপোনালোকে চলি আছে। গতিকে সেইকাৰণে মানুহৰ সমাগম হয়। তাৰমানে বিশ্বাস এটা আছে এই অঞ্চলত মানুহৰ। আৰু এইবিলাক যিটো দান বৰঙণি আহিছে, ক'তো দান বৰঙণি হাত বজা নহয়। ইয়াতে সকলে ইচ্ছাকৃতভাৱে ইয়াতে দান বৰঙণি আগবঢ়ায়। আৰু ময়ো এই মন্দিৰৰ লগত কিছু পৰিমাণে জড়িত। আৰু হিচাপ পত্ৰবিলাক শেষত ময়ে কৰোঁ আগে পিছে। সমগ্ৰ অসমতে মন্দিৰ, নামঘৰ, সত্ৰত চৰকাৰে আৰ্থিক অনুদান আগবঢ়াইছে। এইখন যিহেতু অতি পুৰণি এইটো শিৱ মন্দিৰ, ইয়াত চৰকাৰীভাৱে কিবা আৰ্থিক সাহায্য পাইছেনে পোৱা নাই? অসমৰ আমি জানিছোঁ মঠ মন্দিৰবিলাকত চৰকাৰীভাৱে যথেষ্ট সহায় আগবাঢ়ি আছে। আমাৰতে ঠিক তেনে নহয়, কিন্তু এবাৰ বিধায়ক তাৰাৰাজ থাকাতে 50,000 টকা বৰঙণি দিছিল। তাৰপিছত আমি কোনো চৰকাৰী সাহায্য পোৱা নাই। যিখিনি কৰিছোঁ আমি নিজাকে কৰি দিছোঁ। এইবাৰ লিষ্টত নাম নাই তাৰমানে? এইবাৰ লিষ্টত অহা নাই বুলি সেইটো নাজানো। চৰকাৰক কি আহ্বান জনাব? আহ্বান জনাওঁ অসমৰ অন্যান্য ঠাইত যেনেকৈ মঠ মন্দিৰবিলাকত সহায় আগবঢ়াই পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে এটা কৰিছে, আঁচনি লৈছে। আমাৰ কৈলাশপুৰতো কিছু আৰ্থিক সাহায্য দিলে আমি নিশ্চয় জিলিকাব পাৰিম বুলি ভাবিছোঁ। এই মন্দিৰটোৰ নাম আঞ্চলিক শিৱ মন্দিৰ, কৈলাশপুৰ, সৰ্থেবাৰীত 1982 চনতেই ইয়াত এই মন্দিৰটো স্থাপন হৈছিল। আজিলৈকে আমি 45 সংখ্যক শিৱৰাত্ৰি মহোৎসৱটো আমি পালন কৰিবলৈ লৈছোঁ। আমাৰ উৎসৱৰ 3 দিনীয়া। যোৱাকালি প্ৰথম দিন গ'ল, আজি দ্বিতীয় দিন, আৰু অহাকালি ৰাতিপুৱালৈকে আমাৰ এই অনুষ্ঠান চলি থাকিব। যোৱাকালি আমি ৰাতিপুৱা চাফাই কাম কৰিছোঁ, গধূলি বন্তি প্ৰজ্বলন, ধূলি উন্মোচন আৰু আমাৰ এই অঞ্চলৰ ভকতৰ দ্বাৰাই নাম কীৰ্তন কৰা হৈছে। আজি ৰাতিপুৱা এই আমাৰ আয়তীসকলৰ নাম সমাপ্ত হ'ল আৰু তাৰপিছতেই ভকতবৃন্দৰ নাম কীৰ্তন চলিব। ভকতবৃন্দৰ নামৰ পিছতেই নাগাৰাৰ নাম আছে, ধনশ্ৰী কাশ্যপৰ দ্বাৰা নাগাৰাৰ নাম পৰিৱেশন কৰা হ'ব। আৰু অহাকালি ৰাতিপুৱা 9 বজাত এই বিশাল অঞ্চলৰ আয়তীৰ নাম। আৰু
এই সময়তে এই মন্দিৰ স্থাপনৰ পৰা আজিলৈকে যিসকল ভকত আমাৰ ইয়াৰ পৰা প্ৰয়াত হৈ গৈছে তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি এটা সুপ্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই নামৰ থলীতে হৰিধ্বনি দিছোঁ হৈছে না হৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7